বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ প্ৰায় ৩ মাহ সময় নিৰ্বাচনক লৈ তৎপৰ ৰাজনৈতিক দল প্ৰাৰ্থী সমষ্টিৰ তীব্ৰতৰ হৈছে নিৰ্বাচনী কুচকাৱাজ সৰুপথাৰ সমষ্টিতো বৃদ্ধি পাইছে শাসক বিৰোধী তৎপৰতা আমি আপোনালোকক সৰুপথালৈকে লৈ গৈছো গ্ৰাউণ্ড জিৰোত আমাৰ সতীৰ্থ ৰাজকল্প হাজৰিকাৰ এক প্ৰতিবেদন ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটিমান মাহ বাকি থকা অৱস্থাত এতিয়া সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল শাসক বিৰোধীয়ে ইতিমধ্যে বান্ধিছে কঁকালত টঙালি তাৰ সমান্তৰালকৈ ব্যতিক্ৰম নহয় গোলাঘাট জিলাৰ 107 নং সৰুপথাৰ বিধানসভা সমষ্টিবাসীও এই মুহূৰ্তত মই ৰাইজৰ মনৰ কথা জানিবলৈ উপস্থিত হৈছোহি 107 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰেমখৰা গাঁৱত প্ৰেমখৰা গাঁও পঞ্চায়তৰ ৰাইজৰ মনৰ কথা জানিবলৈ উপস্থিত হৈছোহি মুহূৰ্তটোৰ দৃশ্যাংশ দেখুৱাব আৰু তাৰ পূৰ্বে মই ইয়াত ৰাইজ উপস্থিত আছে প্ৰেমখৰা গাঁওবাসী আছে কি কয় 2026 বিধানসভা নিৰ্বাচনক লৈ কি আশা কি প্ৰত্যাশা সকলো জানিম স্থানীয় গাঁওবাসী আছে কি ক'ব আৰু মাজত মাত্ৰ কেইটিমান দিন বিধানসভা নিৰ্বাচনলৈ কি ক'ব ধন্যবাদ আমি বহুতে আশাবাদী যে আমাৰ যি উন্নয়ন হৈছে এইখন চৰকাৰৰ দিনত আগৰ যে 75 বছৰ কংগ্ৰেছে যি চৰকাৰ চলালে সেই চৰকাৰৰ দিনত যি উন্নয়ন আজি তাৰ তুলনাত আমাৰ 10 বছৰ অসম চৰকাৰখন যি উন্নয়ন কৰিছে যি আঁচনিসমূহ আমাৰ ৰাইজক জনসাধাৰণক দিব পাৰিছে ঠিক তেনেধৰণৰ আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত একো যে নাছিলে সেইখিনি আমাৰ আজি জনসাধাৰণে উপলব্ধি কৰিছে আৰু জানিছে আৰু নিশ্চয়কৈ আমাৰ অহাৰ 26ত আমাৰ বিজেপি চৰকাৰখন আকৌ ৰাইজৰ দ্বাৰা চৰকাৰ গঠন কৰিব কিন্তু আমাৰ এতিয়া সৰুপথাৰ সমষ্টিত আজি 5 বছৰ বিশ্বজিৎ যি আমাৰ MLA তেখেতৰ উন্নয়ন আমি চাবলৈ গ'লে চকুত থৰ লগা আজি সৰুপথাৰলৈ যাওক আপোনাৰ আজি 5 বছৰ আগত আপুনি যাওক যে তাত বোকাৰ পানীয়ে গোটেই নধৰা আপোনাৰ খাল বামে যি ৰাস্তাইদি যাব নোৱাৰে এতিয়া আপুনি যাওক পকা আৰু ৰাতি গ'লে আপোনাৰ কোনোবা এটা ঠাইৰ পৰা আহি যদি ৰাতি আমি নামিব লগা হয় আমাৰ যে সৰুপথাৰ নহয় তেনেকুৱা এটা অনুভৱ হয় ইমানে ধুনীয়া উন্নয়ন কৰিছে আমাৰ হস্পিটেললৈ যাওক হস্পিটেলত আগত গ'লে মানে আপোনাৰ ডক্তৰ নাপায় এতিয়া আপোনাৰ পৰ্যায়ক্ৰমে ইজনৰ পাছত ইজনকৈ অন্ততঃ এতিয়া আমাৰ 17-18জন মান ডক্তৰ ইয়াতে আমাৰ ৰাইজক মানে চিকিৎসা কৰিবৰ কাৰণে আমাৰ যি বিধায়ক তেখেতৰ দক্ষতাত মানে আনি দিছে বৰপথাৰলৈ যাওক বৰপথাৰটো আমাৰ সেই ঠিক তেনেকৈ আজি লভলীলা ষ্টেডিয়াম যিখন এতিয়া আমাৰ গেলাবিল পঞ্চায়তত যিডোখৰ হাবিতলীয়া ৰাস্তা জেগা সেই তাত গৈ আপুনি চাওক এতিয়া আপোনাৰ যিখন ষ্টেডিয়াম কৰিলে তেনেকুৱা ধৰণৰ পদক্ষেপ মানে অন্য আমাৰ আগৰ বিধায়কবিলাকে কৰিব পাৰিলেহেঁতেন কিন্তু কৰা নাছিলে